আজি 16 নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। জানে সকলোৱে। প্ৰেছ দিৱসৰ শুভেচ্ছা আটাইলৈ, বিশেষকৈ সংবাদকৰ্মীসকললৈ। আজি মোৰ হৃদয়ংগম যোগে কিছু টুকুৰা টুকুৰি কথা, চিন্তা প্ৰেছ সম্পৰ্কে, প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি কথা কেইটামান মনত পৰিল। ভাবিলোঁ আলোচনা কৰোঁ আমোদজনক দুটামান কথা, ৰসাল কথা ক'বলৈ গ'লে, বৰ চিৰিয়াছ কথা একো নাপাতোঁ। কেইমাহমান আগৰ এটা কথাৰ কাহিনীৰে আৰম্ভ কৰোঁ। আমাৰ ঘৰলৈ মানুহ এজন আহিল, গুৱাহাটীৰ ঘৰলৈ, ঘৰ ভাড়া বিচৰা সন্দৰ্ভত। বাইক এখন লৈ আহিছে মানুহজনে। তো বাইকত প্ৰেছ লিখা আছে। কথা বতৰাৰ অন্তত মানে ভাড়া সম্পৰ্কীয় কথাটো নহ'লগৈ বাৰু। কথা বতৰাৰ শেষত মই মানুহজনক সুধিলোঁ, প্ৰেছ লিখা আছে। ময়ো যিহেতু পৰোক্ষভাৱে হ'লেও অলপ জড়িত সাংবাদিকতাৰ বিষয়টোৰ লগত, ভাবিলোঁ চিনাকিটো হওঁ, অন্তত ক'ৰ প্ৰেছত কাম কৰে। মানুহজনক সুধিলোঁ, আপুনি প্ৰেছ লিখা আছে মানে ক'ত কাম কৰে প্ৰেছৰ? ক'লে বামুণী মৈদামত। বামুণী মৈদাম মানে বামুণী মৈদামত কোনটো প্ৰেছ? বামুণী মৈদামত আছে বাৰু, নিউজ পেপাৰ আছে, এটা টেলিভিশ্যন চেনেল আছে। তেওঁ ক'লে ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ ভিতৰত কিবা প্ৰেছ এটাৰ নাম ক'লে, প্ৰিণ্টিং প্ৰেছ। মানে তেওঁ প্ৰিণ্টিং প্ৰেছত কাম কৰে আৰু তেওঁ বাইকত লিখি থৈ দিছে প্ৰেছ। কি ক'ম আৰু, মানুহজনক বিদায় দিলোঁ। চ' এনেকৈ প্ৰেছ শব্দটোৰ বা সেই বিশেষ অধিকাৰ লোৱাৰ এটা সক্ষমতা, যি কওঁ, সন্মান লোৱাৰ এটা প্ৰচেষ্টা চলি আহি আছে। হয় বাৰু, প্ৰিণ্টিং প্ৰেছৰ পৰাই শব্দটো গৈ হয়তো হৈছে কি প্ৰেছৰ এটা ফুল ফৰ্ম ক'ৰবাত দিয়া হয়। যি হওক, প্ৰেছ, প্ৰিণ্টিং প্ৰেছ, তাৰ পৰা নিউজ পেপাৰ। কিন্তু প্ৰিণ্টিং প্ৰেছত কাম কৰা মানুহে আৰু প্ৰেছ ষ্টিকাৰ এখন লগাই সাধাৰণতে সেইটো নপৰে। সাংবাদিকসকলে সেইটো কাম কৰে নিজৰ অলপ বিশেষ অধিকাৰ প্ৰদৰ্শনৰ কাৰণে। কিন্তু এই কাহিনীটোৱে মই বুজাব গৈছোঁ যে প্ৰিণ্টিং প্ৰেছত কাম কৰা মানুহে প্ৰেছ লিখি ঘূৰি আছে বাইকত, গাড়ীত। সেই একেটা কাৰবাৰ এতিয়া দেখা পোৱা গৈছে। বহু মানুহে নিজৰ বাহনত প্ৰেছৰ ষ্টিকাৰ লগাই থৈ দিয়ে, ক'ত কাম কৰে সেইটো নকৰিলেও। আৰু গম পোৱা যায় তেওঁলোকৰ প্ৰেছ বুলিলে এটা ফেচবুকৰ পেজ আছে বা ইউটিউবৰ চেনেল এটা আছে, য'ত তেওঁলোকে নিউজ জাতীয় কিবা কিবি, আমি সেইবিলাক নিউজ বুলি ঠিক ক'ব নোৱাৰোঁ, নিউজৰ দৰে কিবা কিবি তেওঁলোকে পাব্লিছ কৰে আৰু নিজকে সাংবাদিক বুলি বা সেই সংবাদ মাধ্যমৰ মালিক বুলি জহায়। গাড়ীত প্ৰেছ লিখে। মেইন ষ্ট্ৰীমৰ যিখিনি পিয়'ৰ সাংবাদিক তেওঁলোকে লিখক বাৰু, ঠিক আছে। সেইটোৰে কোনো বিশেষ অধিকাৰ আচলতে এনজয় কৰিব নালাগে, ডিমাণ্ড কৰিবও নালাগে। প্ৰেছ লিখি ক'ৰবাত চেকিং পাৰ হৈ যাম, টোল গেটত টোল নিদিয়াকৈ পাৰ হ'ম, হয় বাৰু। ন' পাৰ্কিঙত গাড়ী ৰখিলেও পুলিচে ফাইন নাকাটিব, এনেকুৱা ধৰণৰ কিছুমান কথা আহে বহুত সময়, যিটো বৰ ঠিক কথা নহয়। বাৰু, সেইটো এটা বেলেগ প্ৰসংগ। আজি অলপ আমোদজনক কথাই ক'ম বুলি ভাবিছিলোঁ।
চিৰিয়াছ অথচ ইণ্টাৰেষ্টিং এনেকুৱা। চ' সেইটো এটা প্ৰেছ লিখাৰ কাহিনী গ'ল। তাৰপিছত আহিল সেইটো 2-3 মাহ আগৰ বোধহয় এটা অনুষ্ঠান আমাৰ আছিল, ময়ো অলপ জড়িত হৈ আছিলোঁ অনুষ্ঠানটোত। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কাষৰ লক্ষীৰাম বৰুৱা সদনত আমাৰ কিবা এটা সংগীতৰ অনুষ্ঠান আছিল। প্ৰেছৰ মানুহক মাতিছিলোঁ, আহিছে বহুত সাংবাদিক নিউজটো কৰাৰ কাৰণে। এজন আহিল ক'ৰবাৰ সাংবাদিক, মোৰ লগতে কথা বতৰা হ'ল, চিনাকি হ'ল, প্ৰেছ ৰিলিজখন দিলোঁ। তেওঁ নিজৰ যিটো চিনাকি দিলে, মইতো হতভম্ব। মই তেওঁৰ ভৰিতে ধৰোঁ নে হাততে ধৰোঁ এনেকুৱা লাগি গ'ল। তেওঁ নিজে নাম এটা ক'লে, মোৰ নামটো মনত নাই এতিয়া। মই তেওঁক অসন্মান নাই কৰা বাৰু, ঠিক আছে কৈছে। মই কথা প্ৰসংগত কথাখিনি আলোচনা কৰিম। তেওঁ পেছাগতভাৱে নিজকে ইঞ্জিনিয়াৰ বুলি ক'লে, নিজকে বোধহয় শিক্ষক বুলি ক'লে, আৰু কেইটামান বেলেগ বেলেগ পেছাৰ লগত তেওঁ জড়িত বুলি ক'লে। লগত তেওঁ সাংবাদিক। মই সুধিলোঁ কোনটো সংবাদ মাধ্যমৰ সাংবাদিক, তেওঁ 3টামান নাম কৈ দিলে। ইমান মাল্টি টেলেণ্টেড সাংবাদিক মই আগতে লগ পোৱা নাই। ইমানকেইটা পেছা, লগত 3-4টা সংবাদ মাধ্যমৰ সাংবাদিক তেওঁ। চেলিউট। যিয়ে হওক, তেওঁ প্ৰেছ ৰিলিজ ল'লে, নিউজটো লৈ গুচি গ'ল, আৰু মোক লগতে নিজৰ বিষয়ে চবখিনি কৈ, ইমান কথাবিলাক কৈ, তেওঁ যে বিৰাট ডাঙৰ সাংবাদিক এনেকুৱা ধৰণৰ এটা ইমেজ এটা দিলে, দি মোক নম্বৰ দিলে নিজৰ, আৰু যাতে কিবা নিউজ থাকিলে তেওঁক মাতোঁ, সেই আশাৰ কথাও কৈ গ'ল। ময়ো অতি আদৰেৰে তেওঁৰ নম্বৰটো মোবাইলত টাইপ কৰি লৈ বোধহয় ছেভ নকৰিলোঁ, তেখেতক বিদায় দিলোঁ। আমিতো আৰু সৰু মানুহ, নাজানো বিশেষ কথা, গতিকে তেওঁ যি কৈছে সেয়াই বোধহয় শুদ্ধ, তেওঁ তেনেকৈ ভাবি ল'লে। আৰু মানুহবোৰে টুপি পিন্ধাবলৈ মুখে পায়নে নাজানো দেই। চ' গ'ল সেইটো এটা কাহিনী। তো এজন মানুহ, তেওঁ বহুকেইটা প্ৰফেশ্যনৰ লগত জড়িত, আৰু বহুকেইটা সংবাদ মাধ্যমৰ লগত জড়িত, য'ত এটা সংবাদ মাধ্যমৰ নামো মই তেতিয়ালৈকে আজিলৈকে আৰু শুনা নাই। তেওঁ যিকেইটা নাম ক'লে, এটাও মানে প্ৰতিষ্ঠিত সংবাদ মাধ্যম নহয়, না নিউজ পেপাৰ, না টেলিভিশ্যন চেনেল, না ৱেব, নহয়। মই নামেই শুনা নাই গোটেইকেইটা। তেওঁ নাম কিন্তু বহুতকেইটাৰ কৈ দিলে। ঠিক আছে, ভাল বাৰু। সেইটো এটা কাহিনী। অন্য এটা কাহিনী কওঁ। সেইটো এমাহেই হোৱা নাই বোধহয়। খ্ৰীষ্টিয়ান বস্তিত এটা অনুষ্ঠানত জিম এটা ইনগ্ৰেশ্যনৰ প্ৰগ্ৰাম, আন্তঃৰাষ্ট্ৰীয় ফ্ৰেঞ্চাইজি এটা নতুন গুৱাহাটীত লঞ্চ হৈছে, তাত ময়ো গৈছোঁ। আৰু তাৰ মালিকগৰাকীৰ লগত মোৰ যিহেতু অলপ সুসম্পৰ্ক, গতিকে সাংবাদিকসকলক মাতি দিয়াৰ দায়িত্বটো মোক দিলে, সংবাদকৰ্মীসকলক মাতি দিয়া যাতে নিউজটো কৰে। নিউজটো পাইছে বহুতেই। জুবিন গাৰ্গে ইনগ্ৰেশ্যন কৰিছিল জিমটোত। যি হওক, সেইটো বিষয় নহয়। তো তাত মই ভালেকেইগৰাকী সাংবাদিকক, মোৰ ষ্টুডেণ্টখিনিকে বিশেষকৈ খবৰটো দিলোঁ যাতে সিহঁতে আহি নিউজটো কৰি দিয়ে। আহিলোঁ, অসমৰ গোটেইকেইটা চেনেলৰ, ভাল ভাল পৰ্টেলৰ সংবাদদাতা আহিছে নিউজটো কভাৰ কৰিবলৈ। ঠিক আছে। আৰু 2-এটা মই খবৰ নিদিয়াও, মানে প্ৰত্যক্ষভাৱে মই দিয়া নাই, পৰোক্ষভাৱে খবৰটো পাই তেনেকৈও
দুই এটা আহিছে। তাৰ ভিতৰত বিশেষ এজন সাংবাদিক, তেওঁক মই ক'ৰবাত কেতিয়াবা দেখিছোঁ, মানুহজনৰ লগত মোৰ ব্যক্তিগতভাৱে চিনাকি নাই। কোনোবা এটা চ' সংবাদ গোষ্ঠী, মানে একেই ফেচবুক পেজ জাতীয় এটা ডিজিটেল সংবাদ মাধ্যম বুলি যাক কয় তেওঁলোকে, প্ৰতিষ্ঠিত মেইনষ্ট্ৰীম সাংবাদিক বা সংবাদ মাধ্যম নহয়। শুনামতে তেওঁ নিজে খুলি লৈছে পেজ এটা, আৰু তেওঁ এনেকে ক'ৰবাত যায়। তো মানুহজনে আছে, আৰম্ভণিৰ পৰা শেষলৈকে আছে, আৰু প্ৰায় শেষৰ সময়ত তেওঁ সেই অনুষ্ঠানটোৰ মালিকক, স্বত্বাধিকাৰীগৰাকীক, সেই জিমটোৰ স্বত্বাধিকাৰীগৰাকীক লগ কৰিছে একাষৰীয়াকৈ, কৰি পেলাই যে নিউজটো কৰিবলৈ আহিলেই যেতিয়া তেওঁকতো খৰচ পানী কিবা এটা দিব লাগে, খৰচ এটা, চাহ পানীৰ খৰচ যি কয়, তো পইচা এটা দাবী কৰিলে। এয়া হ'ল সাংবাদিকতাৰ নমুনা বৰ্তমান সময়ত একদম শেহতীয়া। তেওঁক বাৰু পইচা পাতি নিদিলে, কিবা গিফ্ট এটা দি পঠিয়াই দিলে। তাৰপিছত এই স্বত্বাধিকাৰীগৰাকী মোক আহি সুধিছে যে এই যে এনেকুৱা ধৰণৰ মানুহজন ক'ৰ, তেওঁ আহিতো পইচা খুজিলে। মইতো আচৰিত, মোৰ লগত চিনাকি নাই মতা বাৰু, খবৰটো পাই আহিছে কাৰোবাৰ পৰা। তাৰপিছত মই খবৰটো বাৰু বাকী সকলৰ পৰাও পালোঁ। ষ্টুডেণ্ট কেইটামানে মোক ক'লে যে তেওঁ য'তে খবৰ পায় এনেকৈ যায়, আৰু তেওঁ পইচা বিচাৰে নিউজটো কৰি দিয়াৰ কাৰণে। এইটো এটা উদাহৰণ, আৰু এনেকুৱা তেওঁৱেই যে কৰি আছে তেনেকুৱা নহয় কথাটো। এইটো এটা শেহতীয়া উদাহৰণহে, আগৰ তেনেকুৱা ঢেৰ উদাহৰণ পাইছোঁ, জানো, আপোনালোকে বোধহয় জানে। নিউজ কৰিব গৈ খৰচ বিচৰা, অহা যোৱা খৰচ, চাহপানী খৰচ, এইটো বহুতে কৰি থকা এটা ঘটনা হৈছে। এইটো এতিয়া নহয়, বহুত আগৰ পৰাই চলি অহা। আনকি এনেকুৱা পৰ্যন্ত হৈছে কেতিয়াবা, বাকী ব্যৱসায়িক গোষ্ঠীবিলাকৰ পৰা কেতিয়াবা কোনোবাই বিচাৰে, ঠিক আছে বাৰু, ঠিক আছে বুলি ক'ব নোৱাৰোঁ, বিচাৰে বাৰু, সেইটো ভাল কথা হোৱা বুলি মই নাই কোৱা, সেইটো অনৈতিক। কিছুমান ব্যৱসায়িক গোষ্ঠীয়ে গিফ্ট দিয়ে, সেইটো এটা অ'পেন চিক্ৰেট, এনেকুৱা ধৰণৰ কথা। সকলোৱে জানে যে সংবাদকৰ্মীসকলক নিউজটো কৰিব আহিলে কৰ্পৰেটবিলাকৰ বা ডাঙৰ কোনোবা ব্যৱসায়িক গোষ্ঠীয়ে কিবা এটা গিফ্ট দিয়ে, যাতে নিউজটো ভালকৈ হয়। তেওঁলোকৰ এটা স্বাৰ্থ থাকে ব্যৱসায়িক গোষ্ঠীবিলাকৰ নিউজটো কৰাৰ কাৰণে। গতিকে বা প্ৰেছ মিট দিলেও আহিলে একোটা গিফ্ট দি পঠিয়ায়, কিন্তু কোনেও খোজাটো নিয়ম নহয়, নোখোজে। তো গিফ্ট এটা দিছে বাৰু, কোনোবাই লয়, ঠিক আছে। তো এনেকুৱা পৰ্যন্ত হৈছে অসমত, একদম মোৰ হাতত থকা তথ্য বহুত পুৰণি, এতিয়া নহয় আনকি, যে মেট্ৰিকত ষ্টেণ্ড কৰিছে, গৈ নিউজটো কৰিছে, নিউজ পেপাৰত ফটোসহ নিউজ আহিছে, বা টিভিত ধুনীয়াকৈ নিউজটো কৰিছে, আৰু পিছদিনা গৈ সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ অভিভাৱকক খৰচ এটা বিচাৰিছে, গৈ ইমান ধুনীয়াকৈ নিউজটো কৰি দিলোঁ, কিবা এটা দিয়ক। এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ অসমৰ সাংবাদিকতা। বাকীটো আৰু ঢেৰ উদাহৰণ আছে, ঢেৰ। কেইটামান কথা শ্বেয়াৰ কৰি যে প্ৰেছৰ নামত, সাংবাদিকতাৰ নামত কি যে অধঃপতন অসমৰ, ভাবিলোঁ মনৰ কথা দুটামান সেই বিষয়ে পাতোঁ। বাকীটো নিউজৰ ফালৰ পৰা, নিউজৰ কণ্টেণ্টছ,
ইত্যাদিক লৈ কথা পাতিবলগীয়া ঢেৰ কথা আছে। গুণগত মানদণ্ডৰ কথা, সাংবাদিকসকলৰ মই সামগ্ৰিকভাৱে নাই কোৱা, কিছুমানৰ, মই যিহেতু উদাহৰণ দি কেইটামান কথা ক'লোঁ, যে মই সকলোকে সাঙুৰি ল'ব নোৱাৰি এনেকুৱা বিষয়ত। কিছুমানে কৰি আছে খেলি মেলি। গতিকে মই কৈছোঁ কিছু সাংবাদিকৰ নৈতিক স্খলনৰ কথা, বিভিন্ন ধৰণৰ অপৰাধমূলক কামৰ পৰা আৰম্ভ কৰি পইচা দাবী কৰাৰ পৰা বা অন্যান্য অনৈতিক কাম কাজ, এতিয়া এটা প্ৰায় ৰেগুলাৰ এটা সেয়া যেন হ'ব ধৰিছে। আজি কাৰোবাৰ, কাইলৈ কোনোবাই, আৰু এদিন হয়তো কোনোবাই। প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ সাংবাদিকেও আনকি এনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈ পৰিছে। মাজে মাজে তাৰ খবৰ ওলাইছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, কাৰোবাৰ যদি অডিঅ' ভাইৰেল হৈছে, কাৰোবাৰ ভিডিঅ' ভাইৰেল হৈছে পইচা দাবী কৰাৰ। কাৰোবাক যদি সংবাদ গোষ্ঠীটোৱে ৰক্ষণাবেক্ষণ দিছে, কাৰোবাক আকৌ উলিয়াই দিছে। তেওঁলোকৰো কিছুমান অংক থাকে, কিছুমান স্বাৰ্থ থাকে। মুঠতে বিভিন্ন কাৰবাৰ, সাংবাদিকতাৰ নামত অসমত বিভিন্ন কাৰবাৰ চলি আছে। পিছত আৰু কেতিয়াবা হয়তো কথা পাতিম এই বিষয়ত। আজি মই মোৰ যিটো অনলাইন লাৰ্ণিং প্লেটফৰ্ম স্কুল, তাত প্ৰেছ ডেৰ ওপৰত, প্ৰেছ কাউন্সিলৰ ওপৰত লাইভ ভিডিঅ' কৰিছোঁ সন্ধিয়া। কোনোবাই যদি চাইছে মোৰ চিনাকিখিনিয়ে, সেইটো এটা অলপ চিৰিয়াছ বিষয় আলোচনা কৰিলোঁ। আৰু এতিয়া ভাবিলোঁ মই হৃদয়ংগমত কিনো ক'ম, নিজেও যিহেতু অলপমান সংবাদ মাধ্যম বা সাংবাদিকতাৰ লগত জড়িত হৈ আছোঁ, শিক্ষকতাৰ মাধ্যমেৰে হ'লেও, ভাবিলোঁ দুটামান মনৰ কথা কম বুলি ভাবি থকা কথা আছিলে এইকেইটা বহুত আগৰ পৰাই, অভিজ্ঞতাকেইটা। সাংবাদিকতাৰ স্খলন সম্পৰ্কে আপোনালোকে কি ভাবে ক'ব পাৰে, কিন্তু ভাল হোৱাটো প্ৰয়োজন। য'ত যুঁজিব লাগে তাত যুঁজিব লাগে ভালকৈ সাংবাদিকে, সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত। এই যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সন্মান এটা পাইছে সংবাদ মাধ্যমে, সাংবাদিকসকলে, সেইটোৰ অন্তত মৰ্যাদাটো ৰক্ষা কৰিব লাগে। কেইটামান টকাৰ কাৰণে এই গোটেই বৃত্তিটোক অপমান কৰাটো বৰ লজ্জাজনক। এইখিনি আজিলৈ। পুনৰবাৰ ভাল সাংবাদিকসকলক, সংবাদকৰ্মীসকলক প্ৰেছ ডেৰ শুভেচ্ছা। প্ৰেছ মানে মই সাংবাদিকতাৰ প্ৰেছৰ কথা কৈছোঁ। প্ৰিণ্টিং প্ৰেছৰ মানুহখিনিক আজিৰ প্ৰেছ ডেৰ লগত কোনো তেনেকুৱা সম্পৰ্ক নাই। তেওঁলোকেও বাৰু তেওঁলোকৰ প্ৰফেশ্যনত কাম কৰি আছে, ভাল, সকলো প্ৰফেশ্যনেই ভাল। প্ৰেছ বুলি ক'লে আমি যিটো বুজোঁ সংবাদ মাধ্যমক, সেই মানুহখিনিৰ প্ৰতি আজিৰ দিনটোত এটা সন্মান আৰু শুভকামনা। ধন্যবাদ, শুভৰাত্ৰি।